জানি যে আমি এটা পৰাধীন জাতি আছিলোঁ। 200 বছৰৰ অধিক কাল ব্ৰিটিছে আমাক শাসন কৰিছিলে আৰু আমি বা আমাৰ পূৰ্বজসকলে স্বাধীনতাৰ সোৱাদ পাবলৈ সংঘৰ্ষ কৰিব লগা হৈছিল আৰু ৰাইজ ব্যাকুল হৈছিল। যিকেইগৰাকী মহান মনীষীৰ কাৰণে আমি স্বাধীনতা লাভ কৰিলোঁ, তাৰ ভিতৰত অতি উল্লেখযোগ্য স্থান দখল কৰা ব্যক্তিজন হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। INA বা আজাদ হিন্দ ফৌজ পুনৰ নিৰ্মাণ কৰি সুসংগঠিত কৰি তেখেতে ব্ৰিটিছৰ বিৰুদ্ধে যি যুদ্ধ আৰম্ভ কৰিছিল, সেই যুদ্ধই ব্ৰিটিছৰ কঁকাল ভাঙি দিছিল আৰু অলপ দিনৰ ভিতৰত পৰৱৰ্তী সময়ত ব্ৰিটিছে ভাৰত এৰিবলৈ বাধ্য হৈছিল। গতিকে আমি আজি স্বাধীন জাতি, আমাক কোনোৱে শাসন নকৰে, আমি নিজক নিজে শাসন কৰোঁ। এয়া কেইজনমান ব্যক্তিৰ কাৰণে হৈছিল বুলি সকলোৱে জানো। মহামানৱ মহাত্মা গান্ধী বা সুভাষ চন্দ্ৰ বসু, খুব কেইগৰাকীমান আমাৰ চৰ্দাৰ বল্লভভাই পেটেল, কেইজনমান ব্যক্তিয়ে অত্যন্ত কষ্টৰে নিজৰ জীৱন পৰ্যন্ত উচৰ্গা দিবলৈকে চেষ্টা কৰিছিল। তাৰ আগতো বহুত মনীষীয়ে নিজৰ জীৱন পৰ্যন্ত অসমত মণিৰাম দেৱানেই হওক, গুমধৰ কোঁৱৰেই হওক বা পৰৱৰ্তী সময়ত অসমত গোপীনাথ বৰদলৈয়ে হওক, সকলোৱে মিলি দেশখনৰ স্বাধীনতাৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰিবলৈকে সাজু হৈছিল। কিন্তু আকৌ মই কৈছোঁ, অতি উল্লেখযোগ্য স্থান দখল কৰা আৰু ভাৰতীয়ৰ মনত আজিও সোমাই থকা এজন ব্যক্তি হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। তেখেতে যদি আকৌ কৈছোঁ আজাদ হিন্দ ফৌজ পুনৰ নিৰ্মাণ নকৰি বা ইণ্ডিয়ান নেশ্যনেল আৰ্মি পুনৰ নিৰ্মাণ নকৰি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা নকৰিলে হয়, তেতিয়া হয়তো বহুতে কয় যে আমাৰ স্বাধীনতা কিছু বিলম্ব হ'ল হয়। গতিকে যি কি নহওক, আমি স্বাধীনতা লাভ কৰাত এইগৰাকী মনীষীৰ অত্যন্ত অৱদান আছে। মই শ্ৰদ্ধাৰে আজি সোঁৱৰিছোঁ। তেখেতৰ এই যি আমাৰ জাতিৰ প্ৰতি যি নিষ্ঠা, জাতিৰ প্ৰতি অৱদান, কেতিয়াও ভাৰতীয়ই নাপাহৰে। যুগ যুগ ধৰি ভাৰতীয় মনত ৰাখিব, মই উপলব্ধি কৰোঁ। থেংক ইউ দাদা।